ঘটনাটো কি হৈছিল মানে একচুয়ালি মই বিদিশা নেওগ মই জালুকবাৰী এবাৰ 37 জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা সমষ্টিৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আৰু বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকেট পাইছিলোঁ। আজি 1 তাৰিখ, আজি ভাবিছিলোঁ আমি এটা ৰেলী কৰিম, বাইক ৰেলী, আৰু তাৰ কাৰণে আমি যোৱাকালিয়ে সব পাৰ্মিশ্যন, আইন প্ৰশাসন সকলোৰে পাৰ্মিশ্যন, প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পিনে আমি ৰেলীটো আগবঢ়ালোঁ। আমাৰ সকলো কাগজ পত্ৰ আছে। তাৰপিছত আমি এয়াৰপৰ্টৰ পৰা আজি ৰেলী আৰম্ভ কৰিছিলোঁ। ৰেলীটো কৰি আহি থাকোঁতে আপ টু আমাৰ জালুকবাৰী বজাৰখনলৈকে ঠিকে আছিলে, কোনো অসুবিধা নাই পোৱা। তাৰপিছত আমি যেতিয়া পাণ্ডুৰ ফালে সোমালোঁ, আমাক 4-5টামান জেগাত বিজেপিৰ বহুত দলীয় কৰ্মী লগ লাগি আমাক আগচি ধৰিলে। আমি বহুত চেষ্টা কৰিলোঁ, তেওঁলোকক হাতযোৰ কৰিলোঁ। আমি আমাৰ দলৰ কৰ্মকৰ্তাসকললৈ, যুৱ বন্ধুসকললৈ, সকলোলৈকে আহ্বান জনালোঁ যে সকলোৱে শান্তি শৃংখলা বজাই ৰাখক। আমি হাতযোৰ কৰি নমস্কাৰ কৰিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। পুলিচে তেওঁলোকক ৰখাব চেষ্টা কৰিলে, তেওঁলোক নৰল। তাৰপিছত CRPF আহিলে, ৰখাব নোৱাৰিলে। যিটো আমাক প্ৰথমতে ৰখাই দিছিলে, তাৰ পৰা আমি বহুত সময়ৰ পিছত অলমষ্ট আধা ঘণ্টামান সময় আমি তাত ৰখি থাকিলোঁ। তাৰপিছত আমি ওলালোঁ। তাৰপিছত তেতিয়া আমাৰ গাড়ীকেইখন, মোৰ গাড়ীখন আৰু চাউণ্ডৰ গাড়ীখন এনেকৈ দুখনমান আহিলে, পিছৰ গাড়ীখিনি থাকি আহিলে। তাৰ পিছৰ পৰ্যায়ত কেইবাটাও জেগাত য'ত আমাক ৰখালে মানে আগুৰি ধৰিলে। সেই আগুৰি ধৰা জেগাখিনিত আমাৰ ল'ৰাক মাৰিলে। আমাৰ ল'ৰা গোটেই তেজ তুমুৰলি। এতিয়া মই হস্পিটেলত আছোঁ। আমাৰ ল'ৰাবিলাক আপোনালোকে হস্পিটেলৰ ভিতৰত বলক। কেইবাজনো ল'ৰাৰ মূৰ ফাটিছে, হাত ভাঙিছে, কিমান কি হৈছে। আৰু তাৰপিছত আমাৰ গাড়ীবোৰ, আপোনালোকে ইয়াত গাড়ীবিলাক দেখাই দিম মই, আহক। নাই আপোনালোকক দেখাম, আমি দেখাব লাগিব, এইবিলাক দেখাব লাগিব। মোৰ গোটেই ল'ৰাবিলাকৰ গাড়ী ভাঙিছে, গোটেই ফ্লেগ বেনাৰবিলাক ছিঙি পেলাইছে। আপোনালোকে চাওক, এইবিলাক গোটেই গাড়ী, আমাৰ গাড়ীবোৰ ভাঙিলে। এখন গাড়ী ভাঙিলে, এখন গাড়ীত মই আছিলোঁ নিজে, এখন গাড়ীত মই আছিলোঁ, চাবি কাঢ়ি লৈ গৈছে, গাড়ীৰ চাবি কাঢ়ি লৈ গৈছে এখন গাড়ীত মই নিজে আছিলোঁ। তাৰপিছত মোৰ গাড়ীত থকা বাইদেউ, আমাৰ অল ইণ্ডিয়া কংগ্ৰেছৰ পৰা অহা প্ৰতীক শৰ্মা আৰু কেইবাজনো ল'ৰাক তেওঁলোকে মাৰিলে লাঠিৰে। আমাৰ ফ্লেগবোৰ খুলি ল'লে আৰু লাঠিৰে কোবালে। আমাৰ এজন ল'ৰা, তেওঁৰ নাম AICC পৰা আহিছে, আৰু এজন ল'ৰা অৰুণ বুলি, তেখেতৰ মোবাইল কাঢ়ি ল'লে। তাৰপিছত আমাৰ আৰু কেইবাখনো গাড়ী আছে, বলক মই আপোনালোকক দেখাব লাগিব। চাউণ্ড চিষ্টেম, আমাৰ বহুত ডাঙৰ চাউণ্ড চিষ্টেম ভাঙিলে। আপোনালোকক আমি হস্পিটেলৰ ভিতৰত গৈ দেখাম। মোৰ ল'ৰা মাথা ফাটিছে। মোৰ গাড়ীবিলাক চাওক আপুনি, ব্লক প্ৰেচিডেণ্টৰ গাড়ী ভাঙিছে। এইবোৰৰ ক্ষয় ক্ষতি কোনে দিব? এইবিলাক ক্ষয় ক্ষতিৰ পইচা কোনে দিব? আমাৰতো তেওঁলোকৰ নিচিনা দুৰ্নীতি কৰা টকা নাই, সিন্ডিকেটৰ টকা নাই নহয়। মোৰ গোটেই গাড়ীবিলাক ভাঙি পেলালে। আপোনালোকে চাই লওক, মোৰ চাউণ্ড চিষ্টেম, ডাঙৰ চাউণ্ড চিষ্টেম ভাঙি পেলালে। হস্পিটেলৰ ভিতৰত এতিয়া আমাৰ বৃদ্ধ যিসকল জ্যেষ্ঠ কংগ্ৰেছী নেতা, তেওঁলোকৰ হাত ভাঙিছে। হাৰ্ট পেচেণ্ট আছিলে, মৰমতে ওলাই আহিছিলে, বুকুত ধৰি চুচৰাই আনিছে। মোৰ গাড়ীৰ চাবি লৈ গ'ল, আৰু কিমান কি ইয়াত হৈ আছে। এইটো চাওক, এইটো ল'ৰা যিটো মাৰিছে, বাইদেউ কিমান বয়সীয়া শিক্ষক, এগৰাকী শিক্ষক, এখেতৰ গাত হাত দিছে। আৰু এগৰাকী মহিলা কাপোৰ ফালি দিছে, এওঁলোকে কোবাইছে, কাপোৰ ফালি দিছে, মোৰ নিজৰ কাপোৰ টানিছে, এই শাৰীবিলাক টানি দিছে। মই বুজি পোৱা নাই। এওঁলোকে বেটী বচাও বুলি কয়, বেটী পঢ়াও বুলি কয়, আৰু আমাৰ নিচিনা সাধাৰণ ঘৰৰ ছোৱালী এজনীক ভাৰতীয় জাতীয় কংগ্ৰেছে যেতিয়া টিকেট দিছে, তাৰপিছত তেতিয়া আমাক এনেকুৱা অৱস্থা কৰে, আমাৰ মহিলাক এনেকুৱা